মোৰ এল'ভেৰা জোপাৰ অৱস্থা চব কি হৈ গৈছে, পানী অভাৰ পাইছে। একদিন বৰষুণ ডাঙৰ দিছিলে নহয়, দুই এজাক, এই মৰি গৈছে। ইমান ধুনীয়া আছিলে, যি ডাঙৰ আছিলে, বেয়াই লাগিছে, গোটেই পচি গৈছে। বেছি পানী পালে বেয়া। মোৰ মানে এল'ভেৰা জোপা বেছি পানী পাল, পচি গৈছে। চব কেনেকুৱা ইমান ধুনীয়া, যি ডাঙৰ ডাঙৰ তাৰ এয়া পাতকেইটা চুলিত লগাবলৈ ইমান ভাল হয়, মৰি থাকিলে। যেন তেন উঠাইছিলোহে। আৰু ফুল গছৰ অৱস্থা, পথাৰত মানে কি লাগি থাকোঁতে ফুলবিলাকৰ চাবলৈও সময়ে নোহোৱা হৈছে। আৰু সেইকেইটাতো এইকেইটা মই বনাইছিলোঁ তাত, ফুলেই নাই। এতিয়া লগাম বাৰু, সময় পাইছোঁ, একোৱেই নাই ফুল চুল, মৰি গৈছে। লাগিবলৈ সময় নোহোৱা পাই গৈছোঁ, নোহোৱা হৈ গৈছে সময়। আৰু ফুলবিলাকৰো অৱস্থা নোহোৱা গৈছে। এজোপা আছে বাৰু এল'ভেৰা, ডাঙৰে হৈছে, পানী পালে ইও মৰি যাব। পানী পৰা জেগাত বেছি থ'ব নালাগে। এজোপাও মৰিলে। 5টাই বাজিবহি, তথাপিতো ৰ'দ কেনেকুৱা চোকা দিছে। চাওকচোন, ইমান ৰ'দ, ওলাবই নোৱাৰে বাহিৰত, ইমান ৰ'দ দিছে। পথাৰনো কেনেকৈ যাব, ভয়ে লাগে, যি ৰ'দ চোকা। এতিয়া 5টা বাজিনে এনেকুৱা ৰ'দ দিয়ে নে বাৰু, কিমান ৰ'দ। ধান ৰুই চেহেৰা একেবাৰে ক'লা পৰি গৈছে। আৰু গৰমত ইমান গৰম হৈছে এইকেইদিন, কেতিয়া শেষ হয় লাগিছিলে বাৰু। এতিয়া শেষ হৈ আহিছে, ভালেই লাগিছে মনটো। এইকেইদিন আৰু বহি বহি খোৱা দিন আহি গ'ল। আৰু আমাৰ দেহা মানুহৰ পূৰা ঘামচি ওলাইছে, ইমান আমনি কৰিছে গৰমৰ কাৰণে। এনেকৈ পথাৰত এৰি থৈ যোৱা খাই একেবাৰে ঘামচি ওলাই অৱস্থা নাই। খুব আমনি কৰিছে ল'ৰা ছোৱালী, ঘামচি ওলালে বহুত আমনি দিয়ে। মোৰ দেহা মানুহ ইমান আমনি কৰি আছে, ঘামচিত মানে ওলাই তত নাই, পিঠিয়ে কপালে। ঘৰত থাকিবলৈ মন নকৰে, গৰম। সেইকাৰণে ভাবিছোঁ অলপ পদূলি পিনে ওলাই আহোঁ। পদূলিত অলপমান বতাহ লাগিছে, ভাল লাগিছে বাৰু। তাৰপিছত আমাৰ দেহা মানুহটোও ভাল পাইছে বতাহ পোৱাৰ কাৰণে। তাৰপিছত এনেই আমি ওলাই আহিছোঁ, ঘৰত থাকিবলৈ নোৱাৰি, ইমান গৰম। আপোনালোকৰ সেইফালে গৰম হৈছেনে নাই বাৰু ক'বচোন। পদূলি দেখিছে নহয়, আমাৰ ইমান দীঘল পদূলি। ওলাই আহিছোঁ, পদূলিত ওলাই আহিলে কিবা এটা ভাল লাগে, মানুহ দেখা পায় ৰাস্তাত পূৰা অহা যোৱা কৰা। তাকে অলপমান ওলাই আহিছোঁ, বহুত ভাল লাগিছে। ঘৰতনো কিমান থাকিব নহয়নে। পথাৰত বহুত দিন ওলালোঁ, আজি পদূলিত ওলাওঁ বুলি। মোৰ ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকে জনাব নাপাহৰিব দেই কমেণ্টত।